সো এবাৰ কৰিম আমি বৈদিক মেথড ঠিক আছে বৈদিক মেথড যদি আমি কৰিব যাওঁ তেতিয়াহ'লে আমি কেনে কৰিব লাগে এনেদৰে আমি অংককিটা বহাই লম এটাৰ তলত এটা ঠিক আছে বহালো বহুৱাৰ পিছত কি কৰিব লাগে জানানে এবাৰ আমি কি কৰিম এই 6 ৰ লগত যেটো 2 আছে হেতুটা কি কৰিম পূৰণ কৰিম ঠিক আছে 6 দুগুণ কিমান আমি জানো 12 12 ৰ কি কৰিম 2 টো বহাই দিম আৰু 1 টো কি যাব উকলি যাব ঠিক আছে 6 দুগুণ 12 কৰিলো 12 ৰ 2 কাটিলো 1 টো উকলাই দিম এবাৰ কি কৰিম ক্রস কে এটুৰ লগতো এটু মাল্টিপ্লাই কৰিম আৰু এইটুৰ লগতো এটু মাল্টিপ্লাই কৰিম তাৰ পিছত যি ওলাব এটুৰ লগত কি কৰিম যোগ কৰি দিম সো 6 3 গুণ কিমান জানো আমি 18 আৰু 4 দুগুণ কিমান জানো 8 আৰু এই একটু বাকি আছিল যে এই একটু যোগ কৰি দিম কইলে কি হ'ব 8 8 16 একে 17 ৰ 7 হৈ যাব একে একে 2 হবনে 27 সো 27 ৰ 7 টো আমি ইয়াত বহাই দিম উকলিলে কিমান 2 উকলিলে সো এতিয়া আমি বাকি থাকিলে কি এবাৰ আমি কি কৰিম যেনেকৈ আমি প্ৰথমতে এটোৰ লগত এটো পূৰণ কৰিছিলো এবাৰ আমি 4 ৰ লগত 3 টো পূৰণ কৰিম ঠিক আছে তাৰ মানে 4 3 গুণ কিমান হৈ যাব 12 সো 12 টো এই 2 লগত যোগ কৰি দিম কইলে কি হ'ব 2 2 4 হৈ যাব 1 মানে কিমান হ'ব 14 ওলাইছে না কেটা 1472 1472 বেদিক মেথডটো এনে কৰিব লাগে মানে প্ৰথমতে এটোৰ লগত এটো মাল্টিপ্লাই দেন এটোৰ লগত ক্রস কে মাল্টিপ্লাই কৰি যিমান থাকে সব প্লাস কৰি দিম আৰু লাষ্টত এইটোৰ লগত এটো মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো ওলাইছে সো তোমালোকে কোৱা এতিয়া জাপানিজ মেথড আৰু বৈদিক মেথডৰ ভিতৰত কোনটো বেছি ইউজ কৰিব লাগে মোক কমেন্টত জনাবা